অসমৰ এখন দুৰ্ভগীয়া গাঁও 23 বছৰে পালন কৰা নাই ভোগালী বিহু। গোটেই অসমতে এতিয়া ভোগালী বিহুৰ উলহ মালহ পৰিৱেশ। সকলোৱে ব্যস্ত হেপাহৰ বিহুটো আদৰাত। উঠি পৰি লাগিছে গাঁৱৰ ডেকা বুঢ়া জীয়ৰী বোৱাৰী। ইয়াৰ বিপৰীতে আজি এখন আমি এনেকুৱা গাঁও দেখুৱাম যিখন গাঁৱত আজি প্ৰায় 2 দশকতকৈ অধিক বছৰ ধৰি ভোগালী বিহু পালন কৰা নাই। গাঁওখন হ'ল ৰঙিয়াৰ ওচৰৰ কেকেৰিকুচি গাঁও। 1998 চনৰ 13 জানুৱাৰী উৰুকাৰ ৰাতি সময় 8:10 আৰু গাঁৱৰ সকলো লোক ব্যস্ত আছিল উৰুকাৰ পিঠাপনা খাদ্য সম্ভাৰ ভেলাঘৰ তৈয়াৰ কৰাত। সেই সময়তে অমানিশা অহাৰ দৰে আহিছিল কেইজনমান অচিনাক্ত বন্দুকধাৰী দুৰ্বৃত্ত। এফালৰ পৰা নিৰ্মমভাৱে গুলিয়াই গৈছিল। গাঁৱৰ 4 ঘৰকৈ লোকৰ ঘৰৰ ভিতৰত সোমাই ধাৰাসাৰে গুলীবৰ্ষণ কৰিছিল। নিমিষতে মৃত্যুমুখত পৰিছিল 17জনকৈ নিৰীহ লোক। মৃত্যু উপত্যকালৈ পৰিৱৰ্তন হৈছিল গাঁওখন, যেনিয়ে চাই কেৱল মৃতদেহ। উপস্থিত আছো ৰঙিয়া নিকটৱৰ্তী কেকেৰিকুচি গাঁৱত। আজি ইয়াত উপস্থিত হোৱাৰ এটাই কাৰণ, যি সময়ত সমগ্ৰ অসমবাসী ভোগালীক আদৰৰ নামত ব্যস্ত হৈ আছে, সেই সময়তে কিন্তু ৰঙিয়াৰ এখন গাঁও কেকেৰিকুচি, এই গাঁৱত কিন্তু ভোগালীৰ কোনো উৎসাহ উদ্দীপনা নাই। ইয়াৰ কাৰণ এটাই, 1998 চনৰ 13 জানুৱাৰী উগ্ৰপন্থীৰ বিশেষ বৰ্বৰ আক্ৰমণত 17জনকৈ নিৰীহ ব্যক্তিৰ এই গাঁৱৰে নিহত হৈছিল। আৰু তাৰেই শোক স্বৰূপে এই গাঁৱৰ ৰাইজে আজিলৈকে তেতিয়াৰ পৰা প্ৰায় 23 বছৰ ধৰি কোনো ধৰণৰ মেজি ভেলাঘৰ আদি নিৰ্মাণ কৰা নাই আৰু পিঠা পনা আদি এইবিলাক তেওঁলোকে আজিলৈকে বনোৱা নাই। আৰু আমি এই ঘটনাৰ প্ৰত্যক্ষদৰ্শী তথা স্থানীয় বাসিন্দা এগৰাকীৰ মুখেৰে কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ নামটো কওকচোন। মোৰ নাম শ্ৰী হৰভণ্ড কলিতা। আচ্ছা, এই ঘটনাটো কেতিয়া কেনেকৈ সংঘটিত হৈছিল? 1998 চনৰ 13 জানুৱাৰীৰ উৰুকাৰ নিশা 8:10-15 বজাত কোনো অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই 17জন নিৰীহ মানুহক হত্যা কৰিছিল। আৰু তেতিয়াৰ পৰা কি আপোনালোকে 1998 চনৰ পৰাই আমি কেকেৰিকুচিত আমি উৰুকা পালন নকৰোঁ। সেই উৰুকাৰ নিশা সেই 17জন নিৰীহ আত্মাৰ সদ্গতিৰ কাৰণে আমি উৰুকাৰ নিশা গোটেই উৰুকাৰ নিশা বন্তি প্ৰজ্বলনেৰে যাতে তেওঁলোকে ঈশ্বৰৰ ওচৰত স্থান পায়, তেখেতসকলৰ আত্মাই শান্তি পায়, তাৰ কাৰণেই। আৰু দ্বিতীয়তে, যিবিলাক বৰ্বৰে এই নিৰপৰাধী দেৱশিশুৰ লগত দেৱশিশুক লৈ বৃদ্ধ মহিলাক হত্যা কৰিছিল, তেনেকুৱা ব্যক্তিক যাতে ভৱিষ্যতে ঈশ্বৰে সুজ্ঞান দিয়ে আৰু ভৱিষ্যতে যাতে বিটিআৰ তথা অসমত তেনেকুৱা নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ নচলে, তাৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আচ্ছা, আমি জানিবলৈ পাইছোঁ যে আপোনালোকে এই উৰুকাৰ দিনটো শোক দিৱস হিচাপে পালন কৰে। এইবাৰো তেনেকুৱা কিবা আয়োজন কৰিছে নেকি? উৰুকাৰ নিশা দিনটো কলিতা জনগোষ্ঠী সন্মিলন অসমৰ তৰফৰ পৰা এই দিনটো শোক দিৱস হিচাপে পালন কৰি অহা হৈছে। আৰু সেই শোক দিৱস হিচাপে আমাৰ ইয়াতো বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা হয়। আৰু এই সমাধিত বিভিন্ন সংস্থা আদিৰ পৰা বা কলিতা জনগোষ্ঠীৰ সন্মিলনকে ধৰি বিভিন্ন ব্যক্তি আহি ইয়াত বন্তি প্ৰজ্বলন কৰে, যাতে এই নিৰপৰাধী এই 17জন ব্যক্তিৰ আত্মাই চিৰশান্তি লাভ কৰে। মত নেকি আমাৰ এই অঞ্চলত আমি এতিয়া বিটিআৰ বুলিয়ে ক'ব লাগিব। এই অঞ্চলত সেই সময়ত তেওঁলোকৰ যিটো মানে মনোভাৱ বা তেওঁলোকৰ যিটো শক্তি প্ৰদৰ্শন কৰিছিল, তাৰ প্ৰতিবাদতেই আমি বিহু আমি পালন কৰোঁ। এই বিটিআৰতে যাতে এনেকুৱা নিৰীহ মানুহে শাস্তি নাপায়, য'ত নেকি শিশু আৰু নাৰীয়ে কোনো দিন আমি ভুল কৰা বুলি আমি ক'ব নোখোজোঁ, যিখিনি বৃদ্ধ। গতিকে তেওঁলোকক সেই যিকেইজন দেৱশিশুক তেওঁলোকে হত্যা কৰিছিল, সেইটো হয়তো আজি আমি পাহৰিব নোৱাৰিম। কাৰণ আমাৰ এটা শিশুক দেখিলেই এতিয়াও মনত পৰে যে সেই বৰ্বৰবিলাকে সেই অমানৱীয়ভাৱেই এই শিশুবিলাকক হত্যা কৰিছিল।
গতিকে তেনেকুৱা শক্তি আৰু যাতে এই বিটিআৰতেই হওক বা অসমতেই হওক যাতে ঈশ্বৰে তেওঁলোকক মানে জ্ঞান নিদিয়ে আৰু শক্তি নিদিয়ে তাৰ কাৰণে আমি ঈশ্বৰ তথা ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাই আমাৰ এই উৰুকাৰ দিনটোত আমি বন্তি প্ৰজ্বলনেৰে আৰু যোৱা বছৰত আমি 2দিনীয়া কাৰ্যসূচী আমি পালন কৰিছিলোঁ কিন্তু আমাৰ ইভেন নিৰ্মাণ কাৰ্য চলি থকাৰ কাৰণে আমি এইটো 2দিনীয়া কৰাৰ এটা সুবিধা আমি লাভ কৰিব নোৱাৰিলোঁ নিশ্চয় আমি অহবাৰ 2দিনীয়াকৈ পালন কৰাৰ কাৰণে আমি চেষ্টা কৰিম উৰুকা নাই আমাৰ সেইগিলা পিঠা লাড়ু বনাব নাই মেজি জ্বলাব যাব নাই সেই ঘটনাটো উদ্যোগ দিয়ে আপোনালোকে দেখিছিল আমি 5 দিনৰ পিছতহে আমি চুৰি কৰিছোঁ সেই 5 দিন আমাৰ লাড়ু পিঠা কবাই গেল কবাই নাম খাবার নহ'ল যায় দুখ লাগে নে মোক চাবাই যাবা দিয়া নাই মোক পাণ্ডালি আছে চলি মোৰ লগ আছিল না বান্ধৱী গোটাই উৰুকা সেইকাৰণে মোক পাণ্ডালি আছে মই পিধি গৈছোঁ ঘটনাটো শুনি খালে মোক চাবা যাবাই দিয়া নাই মোৰ বয়সৰ 2জন আছে দুটা তেৰা হেৰি নাই আৰু কাবাক গ'লে মানে লৈ যায় মোক এতিয়া মোৰ লগেই নাই তেওঁ কি কৰি থকাত ঘটনাটো পিঠা বনাই আছিল এটাইবা লাড়ু ভাজিবাৰ আৰম্ভ কৰিছিল মাত্ৰ এটাৰবা মাছৰ আঞ্জা উতলি আছে বোলে মোক চাবা দিয়া যাবা দিয়া নাই মই মানে ফিট হৈ গৈছোঁ না মোক যাবা দিয়া নাই মনত বৰ ধুনীয়া মানে সেইবোৰকে চাবাই নকওঁ কিন্তু গৃহস্থ মানুহে সিমান চকুৰ পানী নবচে মই যিমান আটা পাই কান্দিছোঁ চকুৰ পানী ওলাই যায় কিন্তু সিহঁতৰ কিন্তু তাৰমানে উৰুকাৰ নিশা আমাৰ ইয়াতে উগ্ৰপন্থী বুলি উৎসৱ বুলি একো নাই এতিয়া কালি বিহু আমি এতিয়া ঘৰৰ কামেই কিবা কিবা কৰি আছোঁ এইবিলাক উৎসৱটো আমাৰ নাই আৰু আমাৰ এতিয়া এই ধৰক 95 চনৰ পৰা এতিয়া সৰু এইবিলাক ল'ৰা ছোৱালী গম নাপায় আৰু গতিকে টিভিত দেখা পাইছে বেলেগত তেনেকুৱা পালন হৈ আছে আমাৰ ইয়াত কিয় নকৰে বুলি সোধে যদি কথাটো আহি পৰে সেইটো কাৰণে আমাৰ ইয়াত নকৰে ৰাজ্যজুৰি টুলপাৰ লগাইছিল উক্ত ঘটনাক লৈ একেলগে 17খনকৈ নিৰীহ লোকৰ চিতা জ্বলি উঠিছিল তেতিয়া চৰকাৰ আছিল অগপৰ চৰকাৰে 1 লাখকৈ সাহায্য দিছিল মৃতকৰ পৰিয়ালক লাহে লাহে দিন বাগৰি গৈছিল যদিও এই গাঁৱৰ ৰাইজে আজিলৈকে পাহৰা নাই ভয়াৱহ স্মৃতি সেই দিন ধৰি শোক পালন কৰি আজিলৈকে কেতিয়াও ভোগালী বিহু পালন কৰা নাই গাঁওবাসীয়ে তাৰ পাছৰ পৰা জন্ম পোৱা ল'ৰা ছোৱালীবিলাকে কেতিয়াও দেখা পোৱা নাই মেজি বা উৰুকাৰ যি উৎসৱ সেই কেতিয়াও বুজি পোৱা নাই বিহুৰ আগদিনা তেওঁলোকে উপবাসে থাকি গাঁওখনৰ ৰাইজৰ লগ হৈ তাত শ্বহীদ বেদীত 1000 বন্তি জ্বলাই মৃতকৰ আত্মাৰ সদগতিৰ কাৰণে প্ৰাৰ্থনা কৰে নিশা সকলোৱে লগে ভাগে এসাঁজ খাওঁ আৰু সমাজৰ পৰা এই ধৰণৰ বিভেদকামী শক্তি নিপাত যাওক এইখিনিয়ে কামনা কৰি আজি এই টেকেংগুচি গাঁৱৰ পৰা বিদায় লৈছোঁ ৰঙিয়াৰ পৰা হেমেন কলিতাৰ সহযোগত ছৈয়দ মুস্তাফা আহমেদৰ প্ৰতিবেদন অপূৰ্বা টিভি সংবাদ জগতৰ ভিৰৰ মাজতো এক সুকীয়া আৰু পৃথক পৰিচয় বিচাৰি এক অনন্য সংযোজন অপৰূপা টিভি আছামিজ নিউজ সহস্ৰ দৰ্শকৰ আপোন হৈ উঠা অপৰূপা টিভি আছামিজ নিউজে এতিয়া দৰ্শকৰ মাজত এক নতুন আলোড়ন সৃষ্টি কৰিব গৈ আছে দৰ্শকৰ অকুণ্ঠ সঁহাৰি আৰু চেনেহৰ টোপোলা বুকুত বান্ধি আমি আগুৱাই আহিছো এক সেন্দুৰীয়া বাটেৰে সংবাদ জগতৰ সংগ্ৰাম আৰু সংঘৰ্ষৰ কাইটিয়া বাটত আমি নিৰ্ভীক আৰু নিৰপেক্ষতাৰে আগুৱাই যোৱাৰ সূৰ্যসম প্ৰতিজ্ঞা শিৰত লৈ আগুৱাই যাম সমাজত পিছপৰাজনৰ খবৰটো যাতে ৰাজ্য চৰকাৰ তথা দিল্লীৰ দৰবাৰত আমি লৈ যাব পাৰোঁ তাৰ প্ৰচেষ্টা সদায় অব্যাহত থাকিব আমাৰ এই কাইটিয়া যাত্ৰাত অপৰূপা টিভি আছামিজ নিউজত অসমৰ উপৰিও সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ প্ৰতিখন জিলাৰ চহৰে নগৰে গাঁৱে ভূঞে চুকে কোণে লুকাই থকা বিভিন্ন গুৰুত্বপূৰ্ণ বাবাতৰিবোৰ স্পষ্ট অসমীয়া ভাষাত সুন্দৰকৈ দেখিবলৈ আৰু শুনিবলৈ পাব ইয়াৰ উপৰিও সকলোকে আমোদ দিব পৰা ভিন ভিন কাৰ্যসূচী দেখিবলৈ পাব অপৰূপা টিভি আছামিজ নিউজ চেনেলটোত প্ৰচাৰৰ উপযোগী যিকোনো বাতৰি আপুনিও আমালৈ পঠিয়াই এজন সংবাদসেৱীৰ দায়িত্ব পালন কৰিব পাৰে আমাৰ মোবাইল নম্বৰ 9085365562
এই চেনেলটো আপুনি মোবাইলত সদায় সকলোৰে আগতে পাবলৈ অপৰূপা টিভি আছামিজ নিউজৰ ফেচবুক পেজত গৈ লাইক আৰু ফলোইঙত ক্লিক কৰক আৰু যদি ইউটিউবত চাব বিচাৰে তেন্তে অপৰূপা টিভি আছামিজ নিউজত গৈ লাইক কৰি বেল আইকনটো বজাই দিয়ক। আপোনাৰ মৰমৰ এই চেনেলটোক ৰাইজৰ মাজত আৰু আগুৱাই নিয়াৰ বাবে আপুনি চেনেলটোক শ্বেয়াৰ কৰি আমাক সহায় কৰক, লগতে আনকো চোৱাৰ সুবিধা দিয়ক। আপোনালৈ বিনম্ৰ অনুৰোধ কৰিলোঁ। অপৰূপা টিভি আছামিজ নিউজৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনালোঁ। প্ৰিয় দৰ্শক, আপোনালৈ এটি বিনম্ৰ অনুৰোধ। অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেণ্ট কৰে যেন। অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেণ্ট কৰে যেন।